দৰঙৰ চিপাঝাৰৰ তথা পাচৰিঘাট ৰাজচক্ৰৰ অন্তৰ্গত দুৰদুৰীয়া নামৰ গাঁওখনত প্ৰচণ্ড ৰ'দত শ শ বিঘা শালি ধানৰ খেতিপথাৰত চিৰাল ফাট মেলাত কৃষক ৰাইজৰ মাজত হাহাকাৰ লাগি পৰিছে। গাঁওখনৰ খেতিপথাৰৰ কিছু নিলগত ডিমিলা নদীখন বৈ গৈছে যদিও কৃষি বিভাগে জলসিঞ্চন আঁচনিৰ ব্যৱস্থা কৰি নদীখনৰ পৰা পানী খেতিপথাৰত যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰে যদিও তেনে আঁচনি গ্ৰহণ কৰা নাই। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। যে এই নাওপথাৰ দুৰদুৰীয়া বিশাল এলেকাৰ খেতিপথাৰখিনি চিৰাল ফাট মেলি যি অৱস্থা হৈছে, প্ৰায় 300 পৰা 400 খেতিয়কে এই খেতিপথাৰখনত কাম কৰিছিলে। প্ৰতি বিঘা মাটিত প্ৰায় 4,000 পৰা 5,000 টকা খৰচ কৰি তেওঁলোকে খেতি কৰিছে। এই খেতিৰ দ্বাৰা এনেকৈ চিৰাল ফাট মেলি যোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ তাৰিখলৈ কোনো ধৰণৰ চৰকাৰী কৃষি বিষয়াৰ কোনো খবৰ নাই, কোনো চৰকাৰৰ আমোলা বিষয়াৰ খবৰ নাই। আমি এটা অনুৰোধ জনাইছোঁ অসম চৰকাৰক, যাতে এতিয়াও সময় আছে, এইবিলাক শালিৰ খেতি হয়, মোটামুটি আপোনাৰ কাতি মাহত এইবোৰ খেতি ওলাব। তেনে পৰিপ্ৰেক্ষিতত ওচৰতে নদীটো আছে আমাৰ ডিমিলা ৰিভাৰ, তাৰ পৰা যদি অকণমান জলসিঞ্চনৰ ব্যৱস্থা চৰকাৰীভাৱে কৰে তেনেহ'লে খেতিয়কসকলে খেতিখিনি অন্ততঃ চপাব পাৰিব বুলি এটা বিশ্বাস। সেয়ে মই অসম চৰকাৰক কৰজোৰে অনুৰোধ জনাইছোঁ যাতে এই বিশাল হাজাৰ হাজাৰ বিঘা মাটি খেতিপথাৰৰ বিনষ্ট হ'বলৈ গৈ আছে, এই খেতিপথাৰখিনিক যাতে খেতিয়কসকলে তেওঁলোকৰ এগাল এমুঠি ঘৰলৈ আনিব পাৰে, তাৰ কাৰণে চৰকাৰে সুদৃষ্টি দিয়ক।